সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দো ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দো ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়েই আহক সপৰিয়ালে দো ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দো ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড, যোৰহাট। শক্তি আশ্ৰমত কোচ ৰাজবংশী সাহিত্য সভাৰ 33 সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈ যায়। 16 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু কোচ ৰাজবংশী লেখিকা সভাৰ প্ৰথম অধিৱেশনৰ শুভাৰম্ভণি গ্ৰন্থ বিপণীৰ শুভ উদ্বোধন বিজেপিৰ কোকৰাঝাৰ জিলা উপসভাপতি জেঠমল মাল্লুৰ। রাজবংশী সাহিত্য সভার 33তম যে বার্ষিক অধিবেশন, এই অধিবেশনের প্রথম দিনের কার্যসূচী হিসাবত ইয়াতে বিভিন্ন প্রদর্শনী স্থল, বিভিন্ন সাহিত্যৰ লগত জড়িত থকা বিভিন্ন পুস্তকালয় আজি উদ্ঘাটন কৰাৰ কাৰণে মোক আজি যি সাহিত্য সভাই যি আজি মোক দায়িত্ব অৰ্পণ কৰিলে তাৰ কাৰণে মই সৌদ অসম কোচ ৰাজবংশী সাহিত্য সভাৰ প্ৰতিজন কাৰ্যকৰ্তা বিষয়ববীয়ালৈ মোৰ আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এখন জাতীয় সত্তাক আমি উজ্জীৱিত কৰাৰ কাৰণে সেইখন জাতিৰ সাহিত্য, সংস্কৃতি আৰু আইডেণ্টিটি থকাটো বহুত দৰকাৰ আৰু সেইটো অনবৰতভাৱে বিগত 33 বছৰ কাল ধৰি সৌদ কোচ ৰাজবংশী সাহিত্য সভা এইখন কাম কৰি আহিছে। তাৰে আজি প্ৰথম দিনৰ কাৰ্যসূচীত মোক নিমন্ত্ৰণ হিচাপে অলপ আগতে আপোনালোকে দেখা পাইছে অসমৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী শ্ৰী অশোক সিংঘলদেৱে ইয়াত আহি আমাৰ কোচ ৰাজবংশীয় যিজন লেখক সাহিত্যিকৰ মাল্যাৰ্পণ কৰি আজি শুভাৰম্ভ কৰি গৈছে আৰু মই এতিয়া আহি এইখন কিতাপঘৰ আজি মই যি উদ্ঘাটন কৰিবলৈ পাইছোঁ তাৰ কাৰণে মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আহক আমি নতুন প্ৰজন্মক এটা মেছেজ দিওঁ যে কোচ ৰাজবংশীয় যি সাহিত্য, সেই সাহিত্যৰ জৰিয়তে সাহিত্য অধ্যয়ন কৰি এইখন সাহিত্য সভাৰ এইখন মেলাত যিমানখিনি তাৰমানে বিপণী ইয়াত বহে, সাহিত্যৰ যি সম্ভাৰ ইয়াতে বিভিন্ন লেখক লেখিকাই লিখিছে, নিজৰ জাতিটোক লৈ নিজৰ জাতিটোক আগবঢ়াই লৈ যাবৰ কাৰণে লেখক লেখিকাক আমি আগবঢ়াই লৈ যাওঁ আৰু সিহঁতে লিখা প্ৰতিটো সাহিত্য এই বিপণীৰ পৰা ক্ৰয় কৰি আমি নৱপ্ৰজন্মক নিজৰ জাতীয় সত্তাৰ বিষয়ে সিহঁতক অৱগত কৰোঁ আৰু সৰু সৰু ল'ৰা ছোৱালীক জাতীয় যি আমাৰ ভাষা ৰাজবংশী কোচ ৰাজবংশী ভাষা এটলিষ্ট নিজৰ ঘৰত আমি ইয়াক প্ৰয়োগ কৰোঁ আৰু এইখিনি প্ৰয়োগ কৰি আমি যাতে ৰাজবংশী ভাষাটোক জীয়াই ৰাখিব পাৰোঁ তাৰ এক প্ৰয়াস কৰি ৰাজবংশী ভাষাটোক বিশ্ব দৰবাৰত কেনেকৈ লৈ যাব পাৰে তাৰ কাৰণে কোচ ৰাজবংশী সাহিত্য সভাৰ আমি শলাগ লৈছোঁ আৰু আগন্তুক দিনত কোচ ৰাজবংশী সাহিত্য সভা এক বিশ্ব দৰবাৰত গৈ উপনীত হ'ব, তাত কোনো সন্দেহ নাই। আৰু মই সিহঁতক আকৌ পুনৰ এবাৰ অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সিহঁতৰ ৰাজবংশীয় সাহিত্যৰ কাৰণে আগবাঢ়ি যাওক মই পৰম পিতা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।